মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লজম 2ৰ লেসন নম্বৰ 4 টেকটেলছ ফ্ৰম নেষ্ট টু ইনভেনশ্যনছ এই পাঠটিৰ কিছু এক্টিভিটিজ কৰি দিবলৈ লৈছোঁ। মই ইতিমধ্যে পাঠটি অসমীয়াত ভাঙনিসহ বুজাই দিয়াৰ লগতে ইয়াৰ 4B লৈকে যিমানবিলাক এক্টিভিটিজ আছে সেইবিলাক কৰি দিছোঁ আৰু মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি থৈছোঁ। এতিয়া আমি 4C পৰা যিমান এক্টিভিটি আছে সেই এক্টিভিটিবিলাক আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া চোৱাচোন প্ৰথমতে কি দিছে 4Cটোত নাও ৰাইট এ ফিউ চেণ্টেন্সেছ এবাউট বাৰ্ডছ ইউজিং some of the words you have written. One is done for you. এতিয়া কি কৈছে ৰাইট এ ফিউ চেণ্টেন্সেছ কেইটামান বাক্য লিখিবলৈ কৈছে কিহৰ ওপৰত about birds চৰাইৰ বিষয়ে কেইটামান বাক্য লিখা বুলি কৈছে using some of the words you have written. এই যে শব্দবিলাক লিখিলা সেই শব্দবিলাক ব্যৱহাৰ কৰিয়ে চৰাইৰ বিষয়ে আমি কিছু বাক্য লিখিব লাগে। One is done for you এটা আমাক সহায়ৰ কাৰণে কৰি দিছে beak মানে ঠোঁট। A bird uses its beak to eat food and build its nest. A bird এজন চৰাই এজনী কি হয় তাৰ ইয়াৰ ঠোঁট কি কাৰণে ব্যৱহাৰ কৰে খাদ্য খাবৰ কাৰণে আৰু তাৰ বাহ প্ৰস্তুত কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰে তাৰ ঠোঁটটো ব্যৱহাৰ কৰে। এতিয়া আমি কেনেধৰণে আৰু বেলেগ বাক্য লিখিম চোৱা মই লিখি ৰাখিছোঁ। দুইটো বাৰ্ডছ ইউজ দেয়াৰ উইংছ টু ফ্লাই। আমি এই উইংছ শব্দটো লিখিছিলোঁ। বাৰ্ডছে কি কৰে উইংছ ব্যৱহাৰ কৰি উৰিব পাৰে। 3 বাৰ্ডছ হেভ কালাৰফুল ফেডাৰ্ছ চৰাইৰ কি হয় কালাৰ বিভিন্ন ৰঙৰ কালাৰফুল ৰঙীন কি আছে ফেডাৰ্ছ আছে পাখি আছে। 4 এ বাৰ্ড লেইজ এগ ইন ইটছ নেষ্ট চৰাই তাৰ বাহত কণী পাৰে। বাৰ্ডছ ফ্লাই হাই ইন দ্য স্কাই চৰাই আকাশৰ বহু ওপৰলৈ উৰিব পাৰে। এনেধৰণে 4টা বাক্য আমি লিখিলোঁ। তোমালোকে নিজেও অন্য বাক্য নিজে প্ৰস্তুত কৰি লিখিবলৈ যত্ন কৰিবা। এতিয়া 5 যিটো এক্টিভিটি দিছে এইটো কি দিছে ৰিড দ্য ৱৰ্ডছ গিভেন ইন দ্য বক্স। কি কৈছে শব্দবিলাক পঢ়া কি কৈছে শব্দবিলাক পঢ়িবলৈ কৈছে বাকচত দিয়া। These are materials that birds used to build nests and human used to build houses. এইবিলাক materials বুলি কৈছে that birds সেইবিলাক কি হয় চৰাই ব্যৱহাৰ কৰে চৰাই বাহ সাজিবলৈ ব্যৱহাৰ কৰে and human used to build houses আৰু মানুহেও ইয়াৰ কিছুমান বস্তু মানুহে নিজৰ ঘৰ সাজিবলৈ ব্যৱহাৰ কৰে। কি কিটা লিখা আছে ব্ৰিক্স মাট ষ্ট্ৰ cotton, leaves, steel, glass, tiles, cement, wood. Now pick words from the box and write them down in the column below. এতিয়া ইয়াৰ পৰা শব্দ বুটলি শব্দ ইয়াৰ পৰা আনি লিখিবলৈ কৈছে and write them down in the column below. প্ৰথমটো কলমত কি আছে material used to make nest প্ৰথমটো কি হয় ষ্ট্ৰটো চৰাই বাহ বনাবলৈ ষ্ট্ৰটো আমি ইয়াৰ পৰা লিখিলোঁ। কটনটো হয় লিভছ মাট এইকেইটা চৰাই বাহ সাজিবলৈ ব্যৱহাৰ কৰে। মেটেৰিয়েল ইউজ টু বিল্ড হাউচেছ ব্ৰিক্স ষ্টীল ঘৰ বনাবলৈ মানুহে ব্যৱহাৰ কৰা বস্তু ষ্টীল গ্লাছ টাইলছ চিমেণ্ট উড এটচেট্ৰা এইবিলাক হৈছে মানুহে ঘৰ বনাবলৈ ব্যৱহাৰ কৰা বস্তু। তাৰপিছত 6টো কি দিছে থিং এণ্ড চে ভাবা আৰু কোৱা বুলি কৈছে। হোৱাই ডু ইউ থিংক এইটো দিছে হোৱাই ডু ইউ থিংক বাৰ্ডছ ডু নট ইউজ ব্ৰিক্স অৰ চিমেণ্ট বিল্ড দেয়াৰ নেষ্ট। হোৱাই ডু ইউ থিংক তুমি কিয় ভাবা যে চৰাই তাৰ বাহ সাজিবৰ কাৰণে ইটা আৰু চিমেণ্ট ব্যৱহাৰ নকৰে। মোৰ উত্তৰটো কেনেধৰণে লিখিছোঁ চোৱাচোন আনচাৰটো হ'ব এনেধৰণে Birds do not use bricks or cement because they are too heavy. কাৰণ এইবিলাক খুব গধুৰ কাৰণে
চৰাই বাঁহ সাজিবলৈ ইটা আৰু চিমেণ্ট ব্যৱহাৰ নকৰে বুলি মই ভাবোঁ। বিটো কি কৈছে 6B যিটো এক্টিভিটি দিছে, ইফ ইউ কুড ডিজাইন ইয়ৰ অ'ন হাউচ হোৱাট ফিচাৰ্ছ উড ইউ এড টু মেক ইট স্পেচিয়েল। যে ইফ ইউ কুড ডিজাইন, যদি তোমাক ডিজাইন কৰিবলৈ দিয়া হয় নিজৰ ঘৰটো, হোৱাট ফিচাৰ্ছ, কি তুমি ফিচাৰ্ছ ৰাখিবা, উড ইউ এড যোগ কৰিবা, টু মেক ইট স্পেচিয়েল, বিশেষ কৰিবৰ কাৰণে কি এড কৰিবা। তেতিয়া মই আনচাৰটো এনেধৰণে লিখিছোঁ, তোমালোকৰ সকলোৱে বেলেগ বেলেগ হ'ব। ইফ আই কুড ডিজাইন মাই হাউচ আই উড এড এ বিগ ফ্লাৱাৰ গাৰ্ডেন এণ্ড এ লাইব্ৰেৰী টু মেক ইট স্পেচিয়েল। মই এনেধৰণে লিখিছোঁ। 7A যিটো এক্টিভিটি দিছে, ইয়াত কি দিছে, ড্ৰ' ইয়'ৰ ড্ৰিম হাউচ ইন দ্য স্পেচ গিভেন বিল' এণ্ড কালাৰ ইট। তোমাৰ ড্ৰিম হাউচটো ইয়াত আঁকিব দিয়া হৈছে। তুমি যেনেকুৱা ড্ৰিম হাউচ কল্পনা কৰা, নিজেই কল্পনা কৰা ঘৰটো ইয়াত আঁকিব দিছে আৰু আঁকাৰ পিছত ৰং কৰিব দিছে। এইটো তোমালোকে নিজে কৰিবা। এতিয়া ৰাইট 3 চেণ্টেঞ্চেছ এবাউট ইয়'ৰ হাউচ, 3টা বাক্য তোমাৰ ঘৰটোৰ বিষয়ে লিখা বুলি কৈছে। মই এইটো তোমালোকক হিণ্টছ পাবৰ কাৰণে লিখি দিছোঁ, তোমালোকে নিজেও লিখিবা। প্ৰথমটো, আই লাভ লিভিং ইন মাই হাউচ উইথ মাই ফেমিলি। মই মোৰ ঘৰটোত থাকি ভাল পাওঁ মোৰ পৰিয়ালৰ সৈতে। দেয়াৰ ইজ এ স্মল বিউটিফুল ফ্লাৱাৰ গাৰ্ডেন ইন ফ্ৰণ্ট অফ মাই হাউচ। মাই হাউচ ইজ নিট এণ্ড বিউটিফুল। মই এনেধৰণে 3টা বাক্য লিখি দিলোঁ। 7Bটো এটা প্ৰজেক্ট ৱৰ্ক দিছেতো, তোমালোকক বিদ্যালয়ত কৰিবলৈ দিব, তোমালোকে কৰিবা। 8টো কি দিছে, লেটছ ৰিড, পঢ়িবলৈ কৈছে। কি কৈছে, এ উইভাৰ উইভছ ক্লথছ জাষ্ট লাইক এ টেইলৰ ষ্টিচেছ ক্লথছ। কি হয়, শিপিনীয়ে কাপোৰ বয় বা কাপোৰ প্ৰস্তুত কৰে। জাষ্ট লাইক এ টেইলৰ ষ্টিচেছ ক্লথ, যিদৰে টেইলৰে দৰ্জীয়ে কাপোৰ চিলায়। এ ড্ৰাইভাৰ ড্ৰাইভছ ভেহিকলছ জাষ্ট লাইক এ পাইলট ফ্লাইজ এৰোপ্লেন। এজন ড্ৰাইভাৰে কি কৰে, ভেহিকলছ চলায়, ড্ৰাইভ কৰে। জাষ্ট লাইক এ পাইলট ফ্লাইজ এৰোপ্লেন, যিদৰে এজন পাইলটে এৰোপ্লেন উৰুৱায়। এ চেফ কুকছ ফুড, এজন চেফে কি কৰে, খাদ্য ৰান্ধে। জাষ্ট লাইক এ বেকাৰ বেকছ ব্ৰেড, যেনেদৰে এজন বেকাৰে কি কৰে, ব্ৰেড প্ৰস্তুত কৰে। নাও ৰিড দ্য চেণ্টেঞ্চ বিল', এতিয়া তলৰ বাক্যবিলাক পঢ়া কৈছে। ৰিএৰেঞ্জ দ্য আণ্ডাৰলাইন জাম্বল ৱৰ্ড, এতিয়া ৰিএৰেঞ্জ কৰিবলৈ কৈছে। এই আণ্ডাৰলাইন যিবিলাক জাম্বুল লেটাৰ দিয়া আছে, আণ্ডাৰলাইন কৰি দিছে, সেই খেলি মেলিকৈ আখৰখিনি লিখা আছে। টু গেট এ মিনিংফুল চেণ্টেঞ্চেছ, আৰু সেই আণ্ডাৰলাইন যিকেইটা খেলি মেলিকৈ লিখা শব্দ আছে, সেইকেইটা শুদ্ধকৈ লিখি এটা শুদ্ধ বাক্য প্ৰস্তুত কৰিব কৈছে। ইয়াত এইটো ঠাইত আমি শুদ্ধকৈ এ ফাৰ্মাৰ হ'ব। গ্ৰোজ এইটো ঠাইত আণ্ডাৰলাইন ক্ৰপছ হ'ব। ক্ৰপছ জাষ্ট লাইক এ গাৰ্ডেনাৰ গ্ৰোজ এট ফ্লাৱাৰ্ছ হ'ব। এইটো তোমালোকক মই শব্দকেইটা লিখিলোঁ। এতিয়া তোমালোকে নিজে এইটোকে শুদ্ধকৈ লিখিবা। ইয়াত ফাৰ্মাৰ ঠাইত, এইটো ঠাইত ফাৰ্মাৰ লিখিবা, ইয়াত ক্ৰপছ লিখিবা, ইয়াত ফ্লাৱাৰ্ছ লিখিবা। তাৰপিছত আমি 9A লৈ আহিছোঁ। See these pairs of words aloud after your teacher. The vowel sound in the word good is short as in put. The vowel sound in the word foot is long as in pull. এতিয়া কৈছে যে say these pairs of words aloud after your teacher. তোমাৰ শিক্ষকে কোৱাৰ পিছত এই শব্দকেইটা ডাঙৰকৈ ক'বলৈ কৈছে শুদ্ধ উচ্চাৰণে। দ্য ভাৱেল চাউণ্ড ইন দ্য ৱৰ্ড গুড ইজ শ্বৰ্ট, গুডটো যিটো ভাৱেল চাউণ্ড সেইটো শ্বৰ্ট ফৰ্ম হয়, আৰু এজ ইন পুটটো আমি একেবাৰে শ্বৰ্ট ভাৱেল চাউণ্ড হয়। দ্য ভাৱেল চাউণ্ড ইন দ্য ৱৰ্ড ফুট ইজ লং এজ ইন পুল, পুলটো কওঁতে আমি উঠটো আমাৰ কওঁতে বেলেগ বেলেগ হয়। গুড আৰু পুল কওঁতে
এটাত শ্বৰ্ট হয় এটা দীঘলীয়াকৈ ক'বলগীয়া হয় গুডটো কওঁতে আমাৰ শ্বৰ্ট ভাৱেল চাউণ্ড হয় পুলটো কওঁতে আমাৰ লং ভাৱেল চাউণ্ড এতিয়া শ্বৰ্ট এজ ইন পুট পুটটোৰ দৰে কোনকেইটা শ্বৰ্ট ভাৱেল চাউণ্ড গুড লুক কুক উড লং ইন এজ ইন পুল পুলৰ দৰে যিবিলাক লং ভাৱেল চাউণ্ড ফুট মুন কুল মুট এতিয়া 9b কৈছে নাও see this word aloud slowly এতিয়া এই শব্দকেইটা লাহে লাহে স্পষ্টকৈ ক'বলৈ কৈছে গুড গুড বুক হুক লুক উড ফুট স্কুল স্পুন মুন কুল তাৰপিছত 9c sit in pairs দলত একেলগে বহিবলৈ কৈছে টেক টাৰ্নছ টু সে দ্য ৱৰ্ডছ ওৱান বাই ওৱান আৰু শব্দবিলাক এজনে ক'বলৈ দিছে অবজাৰ্ভ দ্য শ্বেপ অফ ইয়ৰ ফ্ৰেণ্ডছ লিপছ ৱাইল ছিং ইচ আদাৰ অবজাৰ্ভ নিৰীক্ষণ কৰিবলৈ কৈছে অফ দ্য শ্বেপ অফ ইয়ৰ ফ্ৰেণ্ডছ লিপছ ওঠৰ আকৃতি কথাটো কওঁতে কেনেদৰে শব্দবিলাক উচ্চাৰণ কৰোঁতে ওঠৰ আকৃতিবিলাক উঠটো কেনেধৰণৰ পৰিৱৰ্তন হয় ৱাইল ছিং ইজ ৱৰ্ড প্ৰত্যেকটো শব্দ কওঁতে ওঠৰ শ্বেপটো কেনেকুৱা হয় আমাক অবজাৰ্ভ কৰিবলৈ কৈছে কাৰেক্ট ইচ আদাৰ ইফ নিডেড আৰু যিটো প্ৰয়োজন হয় সেই শব্দটো শুধৰাই দিবলৈ কৈছে 9d এতিয়া দিছে নাও লিচেন টু দ্য ফলোয়িং ৱৰ্ডছ এতিয়া তলৰ শব্দবিলাক শুনা চাৰ্কুল দ্য ৱৰ্ড ডেট হেজ দ্য শ্বৰ্ট ভাৱেল চাউণ্ড এজ ইন গুড আৰু চাৰ্কুল কৰিবলৈ কৈছে শ্বৰ্ট ভাৱেল চাউণ্ড খুব কুক ব্ৰুক এইকেইটা আৰু উল এইকেইটা শ্বৰ্ট ভাৱেল চাউণ্ড সেইকাৰণে মই এইকেইটা আণ্ডাৰলাইন কৰি দিলোঁ তাৰপিছত এইটো চে এজ ফাষ্ট এজ ইউ কেন যিমান খৰকৈ পাৰা সিমান খৰকৈ ক'বলৈ কৈছে দ্য কুক লুক এট দ্য কুক বুক টু মেক চাম গুড ফুড তোমালোকে যিমান খৰকৈ পাৰা সিমান খৰকৈ ক'বা দেন এইটো কি দিছে ৰিড দ্য ৱৰ্ডছ গিভেন ইন দ্য বক্সত দিয়া শব্দবিলাক পঢ়া বুলি কৈছে চম অফ দেম আৰ এডজেক্টিভছ কিছুমান ইয়াৰ বিশেষণ এডজেক্টিভ মানে বিশেষণ চম আৰ নাউন্স কিছুমান বিশেষীয় নাউন্স মানে যিবোৰ নাম বুজায় নেমিং ৱৰ্ডছ এডজেক্টিভ যিবোৰ কোৱালিটি বুজায় ন কোনো এটা বিশেষণ মানে এতিয়া ষ্ট্ৰংটো শক্তি এটা কোৱালিটি বুজাইছে নে এইটো ষ্ট্ৰংটো কি হ'ব এতিয়া আমি পঢ়িম প্ৰথমতে ষ্ট্ৰং টাইনি উইক গাৰ্ল ডে টায়াৰ্ড নেষ্ট বয় ড্ৰাই হেল্ডি বাৰ্ড স্মল ব্লু হাউচ বিউটিফুল এতিয়া এডজেক্টিভ কোনকেইটা হ'ব ষ্ট্ৰংটো হ'ব টাইনি হ'ব উইক হ'ব টায়াৰ্ড হ'ব ড্ৰাই হ'ব হেল্ডি স্মল ব্লু বিউটিফুল নাউন কোনবিলাক হ'ব ডে গাৰ্ল ডে নেষ্ট বয় বাৰ্ড হাউচ ব্লুটো কেতিয়াও নাউন হ'ব পাৰে ৰংটো বুজালে ৰঙৰ নাম ব্লু 10b টো কি দিছে কমপ্লিট দ্য পেৰাগ্ৰাফ ইউজিং সুইটেবল এডজেক্টিভ ফ্ৰম দ্য লিষ্ট এবভ কমপ্লিট দ্য পেৰাগ্ৰাফটো সম্পূৰ্ণ কৰিবলৈ কৈছে ইউজিং সুইটেবল এডজেক্টিভ ফ্ৰম দ্য এই লিষ্টখনৰ পৰা প্ৰয়োজনীয় এডজেক্টিভ লৈ আমি এই পেৰাগ্ৰাফটো সম্পূৰ্ণ কৰিব লাগে মই কৈ দিছোঁ ওৱান ডে পালকি শ্ব' এ টায়াৰ্ড বাৰ্ড sitting in her balcony. It was a small bird with a tiny beak and dry wings. She started giving the bird a bowl of water and some grains to eat every day. After a few days, the bird became healthy and its wings looked strong and beautiful. Soon, the bird flew away into the blue sky. এতিয়া ব্লুটো কি হ'বতো এইটো এডজেক্টিভহে হয় ব্লুটো এতিয়া 11 এক্টিভিটিটো কি কৈছে লেটছ ৰিড হোৱাট ৰূপমছ পেৰেণ্টছ আৰ ডুইং এট 7 in the morning পঢ়িবলৈ কৈছে ৰূপমৰ মাক দেউতাকে 7 বজাত কি কাম কৰিছে এ মাদাৰ ইজ সিটিং ইন দ্য ষ্টাডি ৰুম মাকে বহি আছে সিটিং she is reading a newspaper তেওঁ এখন নিউজ পেপাৰ বাতৰি কাকত পঢ়ি আছে
Father is working in the garden. Father গাৰ্ডেনত কাম কৰি আছে. He is watering the plants. Then notice the highlighted words. এতিয়া এই যিকেইটা আমি হাইলাইট is sitting, is reading, is working, is watering এইকেইটা হাইলাইটেড কৰি দিয়া হৈছে. এইকেইটাক আমাৰ নটিচ কৰিবলৈ কৈছে. What do the sentence have in common? এই সেন্টেন্স কেইটাত কি কমন আছে কৈছে. In each sentence প্ৰত্যেকটো বাক্যত আমি কি দেখো উইথ is and ing. is আৰু ing প্ৰত্যেকটো শব্দত প্ৰত্যেকটো বাক্য কি হয় প্ৰত্যেকটো বাক্যতে আছে. উইথ দ্য একশ্যন ৱৰ্ড is একশ্যন ৱৰ্ডটোৰ লগত is আগত is আছে আৰু পাছত ing যোগ হৈছে হয়নে. we use am is are প্লাছ ভাৰ্বৰ ing ভাৰ্বৰ লগত ing যোগ টু টক এবাউট থিং ডেট আৰ হেপেনিং নাও. এই যে ing বা এম ইজ আৰৰ লগত ভাৰ্বৰ ing যোগ হৈ যি কিয় ব্যৱহাৰ কৰোঁ কৈছে টক এবাউট থিংছ কিবা এটা বস্তু বা কিবা কাম কি হয় এতিয়া বৰ্তমান হৈ থকা বুজাবৰ কাৰণে. when we talk about action happening at the time of speaking যেতিয়া কোৱাৰ সময়ত যেতিয়া কামটো চলি থাকে তেতিয়া আমি এই ধৰণে ব্যৱহাৰ কৰোঁ. we use the present continuous tense. এই যে বাক্যকেইটা দেখিছা এইকেইটা হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বৰ্তমান হৈ থকা কাম সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়. ইট ইজ ফৰ্ম বাই ইউজিং দ্য প্ৰেজেণ্ট ফৰ্ম অফ দ্য ভাৰ্ব. এইটো কেনেধৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়. প্ৰেজেণ্ট ফৰ্ম অফ ভাৰ্বৰ বি ভাৰ্বৰ এম ইজ আৰ ব্যৱহাৰ হয়. এইকেইটা আমি এম ইয়াত ইজ ব্যৱহাৰ হৈছে. তাৰপিছত বাই আৰ ফলোড বাই দ্য আই এন জি ফ্ৰম দ্য মেইন ভাৰ্ব আৰু মেইন ভাৰ্ব ৱৰ্ক ৱাটাৰ এই মেইন ভাৰ্বৰ লগত আই এন জিটো যোগ কৰা হয়. এতিয়া 11b এইটো কি দিছে ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ তলৰ বাক্যকেইটা পঢ়া বুলি কৈছে. if the sentence as in the present continuous tense form যদি present continuous tense form হয় put a tick দিবলৈ কৈছে and the put cross দিবলৈ কৈছে if the sentence is not in the present cross চিন দিবলৈ কৈছে যদি present continuous tense নহয়. in the box provided box to আমাক provide কৰিছে. one যোনটো goes to school every day এইটো present continuous tense নহয় কাৰণে cross mark দিছো. 2 they are going to the market সিহঁতে মাৰ্কেটলৈ গৈছে. এটা আমাৰ যিটো কণ্টিনিউৱাছ টেন্সৰ যিটো পেটাৰ্ণ এইটো ফ'ল' কৰিছে. আৰ এম ইজ আৰৰ ভিতৰত আৰটো গৈ আছে আৰু গো মেইন ভাৰ্বৰ লগত আই এন জি যোগ হৈছে এইটো সেইকাৰণে ৰাইট টিক মাৰ্ক দিছোঁ. ঠিক আই লাইক টু ইট ফ্ৰুটছ এইটো নহয় প্ৰেজেণ্ট কাৰণে এইটো ক্ৰছ মাৰ্ক কৰা হৈছে. 4 জেফ্ৰিন ইজ গোয়িং টু দ্য লাইব্ৰেৰীটো জেফ্ৰিনে গৈছে এইটো ইজ টু ব্যৱহাৰ কৰা বি ভাৰ্ব আৰু মেইন ভাৰ্বৰ লগত আই এন জি ব্যৱহাৰ হৈছে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স. 5 টু দেয়াৰ গুড ফ্ৰেণ্ডছ সেইটো নহয় ক্ৰছ মাৰ্ক দিয়া হৈছে. আই মিটিং এ মেংগো এইটো কণ্টিনিউৱাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ সেইকাৰণে ৰাইট টিক মাৰ্ক দিয়া হৈছে. 11c এক্টিভিটিটো কি দিছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্ম অফ দ্য ভাৰ্ব. খালী ঠাইবোৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্ম ভাৰ্বৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্মৰ সহায়ত পূৰ কৰিবলৈ কৈছে. আই এম ইয়াত কি হ'ব ৰিড ভাৰ্বটোৰ লগত আই এন জি যোগ কৰি আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কৰিম. আই এম ৰিডিং এ বুক. হি ইজ ইটিং. চিলড্ৰেন আৰ প্লেয়িং ইন দ্য ফিল্ড. 4টো কি হয় দ্য গাৰ্লছ আৰ ডান্সিং ইন দ্য অডিটৰিয়াম. 5 টু দে আৰ ছিংগিং টুগেডাৰ. এনেধৰণে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কৰিম. 11d যিটো এক্টিভিটি দিছে ইয়াত কি দিছে লুক এট দ্য পিকচাৰ্ছ ছবিবিলাক চোৱা এণ্ড ৰাইট এবাউট ইট আৰু ইয়াৰ বিষয়ে লিখা বুলি কৈছে. চি ইজ দ্য ছিংগিং তাই আমাক হিণ্টছ দিয়ে দিছে ইয়াত গাইছে হয়নে ছিং ভাৰ্বটো লগাই আমি কণ্টিনিউৱাছ টেন্সত লিখিবলৈ চি ইজ ছিংগিং. এতিয়া বৰষুণ দিছে ইট ইজ ৰেইনিং. দ্য গাৰ্ল ইজ পেইণ্টিং কৰিছে পেইণ্টিং হ'ব. ইয়াত জঁপিয়াইছে দ্য বয় ইজ জাম্পিং. দ্য কাউ ইজ গ্ৰেজিং. দ্য চিলড্ৰেন আৰ প্লেইং এনেধৰণে হ'ব. 12a যিটো এক্টিভিটি দিছে কি কৈছে লেটছ ৰাইট লিখোৱা ৰূপম ৱেণ্ট টু দ্য লাইব্ৰেৰী টু ফাইণ্ড বুকছ অন দ্য উইভাৰ বাৰ্ড. ৰূপমে ক'লৈ গৈছিলে লাইব্ৰেৰীলৈ গৈছিলে কি কিতাপ বিচাৰি
উইভাৰ বাৰ্ডৰ বিষয়ে শিপিনী চৰাইৰ বিষয়ে জানিবলৈ শিপিনী চৰাইৰ বিষয়ে থকা কিতাপ বিচাৰি লাইব্ৰেৰীলৈ গৈছিলে ৰিড দ্য কনভাৰচেশ্যন বিটুইন ৰূপম এণ্ড দ্য লাইব্ৰেৰিয়ান সংগীতা এতিয়া ৰূপম আৰু লাইব্ৰেৰিয়ান সংগীতাৰ মাজত হোৱা কথোপকথন পঢ়োৱা বুলি কৈছে সংগীতা some parts of the dialogue are missing কিছুমান অংশ ডায়লগ কথা পাতোতে যি ডায়লগ ব্যৱহাৰ কৰিছে মিসিং হৈ আছে fill in the missing parts আৰু সেই নথকা মিসিং পাৰ্টছ টু কমপ্লিট দ্য কনভাৰচেশ্যন ইউ কেন টেক হেল্প ফ্ৰম দ্য বক্স আৰু সেই মিসিং পাৰ্টটো সম্পূৰ্ণ কৰি কনভাৰচেশ্যনটো সম্পূৰ্ণ কৰিবলৈ কৈছে ইউ কেন টেক হেল্প ফ্ৰম দ্য বক্স এই বক্সটোৰ পৰা সহায় ল'ব পৰা বুলি কৈছে এতিয়া ৰূপমে কেনে কৈছে প্ৰথমতে ইয়াত মিসিং পাৰ্ট আছে তো মই লিখি দিছো গুড মৰ্নিং মেডাম তেতিয়া সংগীতাই কি কৈছে গুড মৰ্নিং ৰূপম হাউ কেন আই হেল্প ইউ কেনে ধৰণে মই তোমাক সহায় কৰিব আমি হাউ কেন আই হেল্প ইউ ব্যৱহাৰ কৰিছো ৰূপম আই এম লুকিং ফৰ এ বুক অন উইভাৰ বাৰ্ডছ মই এখন উইভাৰ বুকছৰ বিষয়ে কিতাপ বিচাৰিছো সংগীতাই তেতিয়া কৈছে ও ডেট ইজ ইণ্টাৰেষ্টিং ডেটছ ইণ্টাৰেষ্টিং আৰ ইউ ডুইং প্ৰজেক্ট তুমি প্ৰজেক্ট কিবা প্ৰকল্প কৰিছা নি ৰূপমে কৈছে কি য়েছ মেডাম আই ৱান্ট টু নো more about the weaver birds the সংগীতা কি কৈছে yes we have a book you can serve the internet hobo internet as well মই ইয়াৰ পৰা ইয়াত আছে এটা আমি ইয়াৰ পৰা বেছাৰি উলিয়াই লিখিলে হ'ব ৰূপম yes I will can I borrow a book please সংগীতা তে কি কৈছে sure please return it on time ৰূপম I will সংগীতা তে কি ক'ব here it is ৰূপমতে thank you madam তেতিয়া সংগীতা কি কয় you are welcome তাৰপিছত 12 বি টু কি দিছে ৰোল প্লে কৰিব দিছে ইমাজিন ইউ আৰ ৰূপম কল্পনা কৰা তুমি নিজকে ৰূপম বুলি ইমাজিন কৰি ল'বলৈ কৈছে তোমাক ইউ হেভ কাম টু দ্য লাইব্ৰেৰী টু ৰিটাৰ্ণ এ বুক তুমি লাইব্ৰেৰীলৈ ৰূপম হিচাপে তুমি কিতাপখন ঘূৰাই দিবলৈ আহিছা ইউৰ ফ্ৰেণ্ড ইজ দ্য লাইব্ৰেৰিয়ান তোমাৰ বন্ধুজন কি হয় গ্ৰন্থকাৰী ইনেক এ শ্বৰ্ট কনভাৰচেশ্যন উইথ ইউৰ ফ্ৰেণ্ড এবাউট ৰিটাৰ্ণিং দ্য বুক ইনেক শ্বৰ্ট কনভাৰচেশ্যন আৰু কথোপকথন কথা পাতা উইথ এই তোমাৰ বন্ধুৰ সৈতে এবাউট ৰিটাৰ্ণিং দ্য বুক এই কিতাপখনৰ বিষয়ে ৰিটাৰ্ণিং যিখন কিতাপ ঘূৰাই দিছে এই কিতাপখনৰ বিষয়ে কিবা কথা পাতিলা সেইটো তোমালোকক ৰোল প্লে কৰিবলৈ কৈছে 12 সি টু কি দিছে ৰিড ইফ টুডে ইজ টিউজডে যদি আজি দেওবাৰ টিউজডে হয় মঙ্গলবাৰ yesterday was Monday যোৱাকালি তেতিয়া কি হ'ব Monday আছিল day before yesterday যোৱাকালি আগৰ দিনটো কি আছিল was Sunday tomorrow will be Wednesday tomorrow কি হ'ব Wednesday বুধবাৰ হ'ব day after tomorrow অহাকালি tomorrow পিছত কি হয় আকৌ কি হ'ব tomorrow পিছৰ দিনাখন কি হ'ব will be Thursday now complete the paragraph by writing the days এতিয়া কমপ্লিট কৰিবলৈ কৈছে এই ডেজ বিলাক লিখিব পিনে টুডেজ দ্যাট ইজ 2nd June 2026 today is Tuesday yesterday was Monday day before yesterday was Sunday tomorrow will be Wednesday day after tomorrow will be Thursday এনে ধৰণে লিখিব লাগিব এতিয়া 13 যেটো এক্টিভিটি দিছে লেটস টক কথা পাতো আহা ইফ আই ৱেৰ এ বাৰ্ড যদি মই এজনী চৰাই হলহেঁতেন এক লাইক এ বাৰ্ড চৰাইৰ দৰে এক কৰিবলৈ কোৱা চৰাইৰ দৰে এণ্ড সে হোৱাট ইউ উড ডু ইফ ইউ ৱেৰ এ বাৰ্ড যদি এজনী চৰাই হলাহেঁতেন ইউ কেন ইউজ দ্য ফলোইং ফ্ৰেজেছ তুমি চৰাই যদি হলাহেঁতেন কি কৰিলাহেঁতেন আৰু তলৰ ফ্ৰেজকেইটা ব্যৱহাৰ কৰিব পৰা বুলি কৈছে ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই টু হাই ইন দ্য স্কাই I would live in a beautiful nest মই ফুল সম্পূৰ্ণ কৰি দিছো I would eat fruits and grains 14 activity কৰিছে read the sentences below each pair of picture and identify the differences কি হয় তলৰ বাক্যবিলাক পঢ়া বুলি কৈছে প্ৰত্যেক জোৰ পেয়াৰ বাক্য পঢ়িবলৈ কৈছে এজোৰ বাক্য দুটা বাক্য দিছে আৰু আইডেন্টিফাই কৰিব দিছে ইয়াৰ পাৰ্থক্যটো দ্য বাৰ্ড ইজ উইভিং এ নেষ্ট ইয়াত কি হয় চৰাইজনীয়ে কি কৰিছে এটা বাহ সাজিছে দ্য বাৰ্ড হেজ কমপ্লিটেড উইভিং দ্য নেষ্ট ইয়াত এই কামটো কৰি আছে ইয়াত
কি হয় চৰাইজনীয়ে বাঁহ সজা কামটো ইতিমধ্যে সম্পূৰ্ণ হ'ল মাই মাদাৰ ইজ কুকিং ডিনাৰ ৰাইট নাও মোৰ মায়ে কি কৰিছে এতিয়া ডিনাৰ ৰান্ধি আছে হয়নে ডিনাৰ তৈয়াৰ কৰি আছে ৰান্ধিছে তাৰপিছত মাই মাদাৰ হেজ কুক ডিনাৰ চ' উই কেন ইট নাও মোৰ মায়ে কি কৈছিলে ডিনাৰ ৰন্ধা কামটো সম্পূৰ্ণ কৰিছে সেইকাৰণে আমি খাব পাৰোঁ ইয়াত কামটো কৰি থকা পাছত ইয়াত কামটো ইতিমধ্যে হৈ গৈছে তাৰপিছত কি কৈছে মাই ফাদাৰ ইজ ক্লিনিং দ্য কিটচেন মোৰ দেউতাই পাকঘৰটো চফা কৰি আছে মাই ফাদাৰ হেজ অলৰেডি ক্লিন দ্য কিটচেন অলৰেডি ক্লিন কামটো ইতিমধ্যে হৈ গৈছে মানে এটা কামত হৈ থকা বুজাইছে আনটোত অলৰেডি হেপেণ্ড হৈ গৈছে এনেকুৱা বুজাইছে এতিয়া 15টো কি দিছে ৰিড দ্য লেচনটো পঢ়া বুলি কৈছে এণ্ড ৰাইট ডাউন দ্য কাউণ্টেবল এণ্ড দ্য আনকাউণ্টেবল নাউনছ কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন লেচনটো পঢ়ি দেখিব লাগে কাউণ্টেবল নাউনছ কোনবিলাক হ'ব বাৰ্ড কেক আমি লেচনটোত পাইছোঁ নেষ্ট ট্ৰী ব্ৰাঞ্চ আনকাউণ্টেবল নাউন গ্ৰাছ মাড ৰেইন তোমালোকে আৰু যদি পোৱা নিজে লেচনটো পঢ়ি ইয়াত লিখিবলৈ যত্ন কৰিবা এবাৰ 16A যিটো এক্টিভিটি আছে তালৈ আহিছোঁ ৰিড দ্য চেণ্টেঞ্চেছ বিলো তলৰ বাক্যবিলাক পঢ়া গৈছে দেয়াৰ আৰ ফিউ এপলছ ইন দ্য বাস্কেট আই হেভ লিটল টাইম টু স্পেয়াৰ এজ আই এম ভেৰি বিজি দেয়াৰ আৰ ফিউ এপলছ ইন দ্য বাস্কেট ফিউ মানে প্ৰায় খৰাহীটোত মানে আপেল নায়েই এনেকুৱা বুজাইছে এপলছ নাই আপেল নায়েই এনেকুৱা বুজাইছে আই হেভ লিটল টাইম টু স্পেয়াৰ এজ আই এম ভেৰি বিজি মই খুব ব্যস্ত কাম সময় প্ৰায় নাই এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে ইয়াত দ্য হাইলাইটেড ৱৰ্ড ইয়াত ফিউ ইজ ৱৰ্ড ফৰ থিংছ উই কেন কাউণ্ট ফিউটো আমি কিন্তু ফিউটো এপল বুজাইছে যে এপলৰ লগত বুজা আছে এপলটো আমি কাউণ্ট কৰিব গণনা কৰিব পাৰোঁ টাইমটো আমি সময়টো আমি কাউণ্ট কৰিব নোৱাৰোঁ উই কেন কাউণ্ট ফিউটো কি হয় যিবিলাক বস্তু আমি গণনা কৰিব পাৰোঁ তাৰ আগত বহে এণ্ড দ্য হাইলাইটেড ৱৰ্ড লিটল ইজ ইউজ ফৰ থিংছ উই কেনট কাউণ্ট এইবিলাক বস্তুৰ লগত ব্যৱহাৰ কৰা লিটলটো যিবিলাক আমি কাউণ্ট কৰিব নোৱাৰোঁ উই ইউজ ফিউ বিফৰ এ কাউণ্টেবল নাউন mean there is a hardly any number of something little before and little before uncountable noun to mean there is hardly any amount of something মানে কি কৈছে we use few before countable noun আগত আমি few ব্যৱহাৰ কৰোঁ যেটো প্ৰায় অলপ বুজাবৰ কাৰণে আৰু লিটলটো কি হয় আনকাউণ্টেবল নাউন যেটো গণনা কৰিব নোৱাৰো কি হয় অলপ যেটো আমি গণনা কৰিব নোৱাৰা অলপ বস্তুৰ আগত বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় ওৱানটো কি কৈছে উই ইউজ ফিউ টু মিন এ স্মল নাম্বাৰ অফ সামথিং উই ইউজ এ ফিউটো আমি কি কাৰণ ব্যৱহাৰ কৰোঁ টু মিন অৰ্থ প্ৰকাশ কৰিবলৈ এ স্মল নাম্বাৰ অলপ পৰিমাণ সামথিং কিবা এটা এন এ লিটল টু মিন এ স্মল এমাউণ্ট অফ সামথিং এ লিটলে আনকাউণ্টেবল কিবা এটা অলপ বুজাবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ এতিয়া চোৱাচোন আই হেভ এ ফিউ কালাৰ পেঞ্চিল মোৰ কেইটামান এ ফিউ কালাৰ পেঞ্চিল মোক কেইডাল মানহে কালাৰ পেঞ্চিল আছে এনেকুৱা কৈছে দেয়াৰ ইজ এ লিটল মিল্ক ইন দ্য গ্লাছ এ লিটল মিল্ক ইয়াত অলপ গাখীৰ আছে এনেকুৱা বুজাইছে টুটো কি দিছে 10 হোল তাৰপিছত 16A2 যিটো এক্টিভিটি কি কৈছে তাত উই ইউজ দ্য ফিউ টু ৰেফাৰ হোৱাট এভাৰ নাম্বাৰ অফ সামথিং দেয়াৰ ইজ আৰ কিবা এটা যি অলপ আছে এনেকুৱা বুজাবলৈ দ্য ফিউটো ব্যৱহাৰ কৰা হয় বুলি কৈছে and the little to refer whatever amount of something there is যি অলপ আছে যেটো আনকাউণ্টেবল নাউনৰ লগত the little to ব্যৱহাৰ কৰা হয় এতিয়া চোৱাচোন I gave my friend the few color pencil I had মোৰ যি অলপ কালাৰ পেঞ্চিল আছিল মোৰ তাকে মোৰ ফ্ৰেণ্ডক দিলো যি আছিল মানে the cat drank the little milk that was in the bowl বাটিটোত থকা যি অলপ গাখীৰ আছিল সেই গাখীৰখিনিকে মেকুৰীটোৱে পিছিল এতিয়া আমি আহিছোঁ 16B এক্টিভিটিলৈ কমপ্লিট দ্য পেৰাগ্ৰাফ বাই ৰাইটিং দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ব্ৰেকেটছ কমপ্লিট দ্য পেৰাগ্ৰাফছ দফাটো সম্পূৰ্ণ কৰিবলৈ কৈছে আৰু অপশ্যন দি দিছে আমি কাৰেক্ট অপশ্যনটোৰ সৈতে আমি দফাটো সম্পূৰ্ণ কৰিব লাগে 1 টু ৰাণী হেড এ লিটল হ'ব ইয়াতে এ লিটল মিল্ক ইন এ কাপ দ্য লিটল মিল্ক লেফ ৱাজ গিভেন টু হাৰ কেট
দ্য লিটল ইয়াত হ'ব দ্য লিটল I have a few friends in my class. The few friends who live near my house come to play with me. We play with the few toys I have. হ'ব এইটো এনেধৰণে হ'ব নিশ্চয় বুজি পাইছা আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম ধন্যবাদ